ভাৰত আৰু যুক্তৰাজ্যৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ'ল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ উপস্থিতিত স্বাক্ষৰিত হৈছে এই গুৰুত্বপূৰ্ণ চুক্তিখন। কিন্তু কিয় এই চুক্তিখন গুৰুত্বপূৰ্ণ? এই চুক্তিখনত কি কি আছে? এই চুক্তিখন ভাৰতৰ বাবে লাভজনক হ'বনে? নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। এক ঐতিহাসিক পদক্ষেপত ভাৰত যুক্তৰাজ্য মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ উপস্থিতিত স্বাক্ষৰিত হৈছে এই চুক্তিখন। যোৱা মে মাহত চূড়ান্ত হোৱা এই বাণিজ্য চুক্তি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ যুক্তৰাজ্য ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হৈছে। এই চুক্তিৰ লক্ষ্য হৈছে 2030 চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ দুগুণ কৰা আৰু $120 বিলিয়ন বৃদ্ধি কৰা। এই মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতৰ শ্ৰমনিবিড় সামগ্ৰী যেনে চামৰা, জোতা আৰু কাপোৰৰ ৰপ্তানিৰ ওপৰত শুল্ক হ্ৰাস কৰাত সহায় কৰিব। সমান্তৰালভাৱে ব্ৰিটিছ হুইস্কি আৰু অটোমোবাইলৰ আমদানি শুল্ক হ্ৰাস কৰিব। এই বাণিজ্য চুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হৈছে আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল আৰু তেওঁৰ ব্ৰিটিছ সমকক্ষ জনাথন ৰেইনল্ডছে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ কাৰ্যকৰীকৰণৰ বাবে ব্ৰিটিছ সংসদৰ অনুমোদনৰ প্ৰয়োজন, যিটো প্ৰক্ৰিয়াৰ বাবে প্ৰায় এবছৰৰ সময় লাগিব বুলি PTIৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। ভাৰত যুক্তৰাজ্য বাণিজ্য চুক্তিত কি কি আছে? এই চুক্তিয়ে নিশ্চিত কৰিছে যে ভাৰতে ৰপ্তানি কৰা 99% সামগ্ৰী ব্ৰিটিছ বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ লাভ কৰিব। দ্বিতীয়তে, যুক্তৰাজ্যৰ ভাৰতলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক 15%ৰ পৰা 3%লৈ হ্ৰাস পাব আৰু যাৰ ফলত ভাৰতীয়সকলে কম দামত সেই সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব। এনে দ্বিপাক্ষিক বাণিজ্য ব্যৱস্থাই সাধাৰণতে বেছিভাগ বাণিজ্যিক সামগ্ৰীৰ ওপৰত শুল্ক বিলোপ বা যথেষ্ট হ্ৰাস কৰিব আৰু লগতে সেৱা বাণিজ্য আৰু পাৰস্পৰিক বিনিয়োগৰ বাবে থকা নিয়মসমূহ সৰলীকৰণ কৰিব। ভাৰতৰ কৃষি উদ্যোগে এই চুক্তিৰ জৰিয়তে বৃহৎভাৱে লাভৱান হ'ব। ভাৰতৰ বিশ্বব্যাপী কৃষি ৰপ্তানি $36.63 বিলিয়ন, আনহাতে যুক্তৰাজ্যৰ মুঠ কৃষি আমদানি $37.52 বিলিয়ন। কিন্তু যুক্তৰাজ্যৰ ভাৰতৰ পৰা আমদানি মাত্ৰ $811 মিলিয়ন। এই চুক্তিৰ জৰিয়তে ব্ৰিটিছ বজাৰত ভাৰতৰ বিশেষ কৃষি সামগ্ৰী যেনে চাহ, আম, আঙুৰ, মছলা আৰু সামুদ্ৰিক সামগ্ৰীৰ বাবে লাভজনক সুযোগ আহিব। ভাৰত যুক্তৰাজ্য বাণিজ্য চুক্তিত সামগ্ৰী সেৱা, উদ্ভাৱন, চৰকাৰী ক্ৰয় আৰু বৌদ্ধিক সম্পত্তি অধিকাৰৰ দৰে বাণিজ্যৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। মুক্ত বাণিজ্য চুক্তিৰ মূল বিধানসমূহৰ ভিতৰত আছে যুক্তৰাজ্যত উৎপাদিত হুইস্কি আৰু জিনৰ আমদানি শুল্ক 150%ৰ পৰা 75%লৈ হ্ৰাস কৰা। লগতে পৰৱৰ্তী দশকৰ ভিতৰত 40%লৈ আৰু অধিক হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও অটোমোবাইলৰ ওপৰত শুল্ক 100%ৰ পৰা 10%লৈ হ্ৰাস পাব, যদিও এইটো কোটাৰ সীমাবদ্ধতাৰ অধীনত আছে। এই চুক্তিয়ে বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰি ব্যৱসায় আৰু ভাৰতীয় গ্ৰাহকৰ বাবে বজাৰ প্ৰৱেশ আৰু ব্যয় বহনক্ষম বাণিজ্যৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ভিতৰত আছে কছমেটিক, এৰোস্পেচ উপাদান, চিকিৎসা সঁজুলি, চালমন, বৈদ্যুতিক যন্ত্ৰপাতি, ক'ল্ড ড্ৰিংকছ, চকলেট আৰু বিস্কুট ইত্যাদি। এই চুক্তিয়ে ভাৰতৰ শ্ৰম নিয়োজিত খণ্ডৰ সামগ্ৰীসমূহৰ ৰপ্তানি বৃদ্ধি কৰিব, যেনে বস্ত্ৰ, সামুদ্ৰিক সামগ্ৰী, চামৰাৰ সামগ্ৰী, জোতা, ক্ৰীড়া সঁজুলি আৰু খেলনা, ৰত্ন আৰু গহনা, ইঞ্জিনিয়াৰিং সামগ্ৰী, অটোমোটিভ উপাদান আৰু ইঞ্জিন, লগতে জৈৱিক ৰাসায়নিক পদাৰ্থৰ বাবে ৰপ্তানিৰ সম্ভাৱনা সৃষ্টি হ'ব। বাণিজ্য চুক্তিৰ সেৱা অংশই বিভিন্ন পেছাদাৰী লোকক সহায় কৰিব, যেনে স্বতন্ত্ৰ পেছাদাৰী, য'ত আছে যোগ প্ৰশিক্ষক, সংগীতজ্ঞ আৰু ৰান্ধনি, ব্যৱসায়িক দৰ্শনাৰ্থীৰ বিনিয়োগকাৰী, চুক্তিবদ্ধ সেৱা যোগানকাৰী, আভ্যন্তৰীণ কোম্পানীৰ স্থানান্তৰকাৰী আৰু তেওঁলোকৰ সংগী আৰু কাম কৰাৰ অধিকাৰপ্ৰাপ্ত নিৰ্ভৰশীল শিশুৰ গতিবিধিৰ সুবিধা প্ৰদান কৰিব।
ভাৰত আৰু যুক্তৰাজ্যই ডাবল কণ্ট্ৰিবিউশ্যন কনভেনশ্যন এগ্ৰিমেণ্ট যাক সামাজিক সুৰক্ষা চুক্তি বুলিও জনা যায় সেই চুক্তিখন চূড়ান্ত কৰিছে। এই ব্যৱস্থাই নিশ্চিত কৰিব যে ব্ৰিটেইনত অস্থায়ীভাৱে কাম কৰা ভাৰতীয় পেছাদাৰীসকলে সামাজিক সুৰক্ষা নিধিত দ্বৈত পৰিশোধ কৰিব নালাগে। 2024-25 চনত ভাৰতৰ যুক্তৰাজ্যলৈ ৰপ্তানি 12.6% বৃদ্ধি পাই $14.5 বিলিয়ন উপনীত হৈছে। আনহাতে আমদানি 2.3% বৃদ্ধি পাই $8.6 বিলিয়ন উপনীত হৈছে। 2023-24 চনত ভাৰত আৰু যুক্তৰাজ্যৰ মাজত বাণিজ্যৰ পৰিমাণ $21.34 বিলিয়ন উপনীত হৈছে, যিটো 2022-23 চনৰ $20.36 বিলিয়ন তুলনাত বেছি। এই দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ পাছত দেশ দুখনৰ পাৰস্পৰিক বাণিজ্যই অধিক অগ্ৰগতি লাভ কৰিব পাৰে বুলি আশা কৰা হৈছে। আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।